এই সংক্ৰান্তত আমি দুদিনৰ পিছত আনুষ্ঠানিকভাৱে কথাবিলাক জনাম। এতিয়াও আমি আনুষ্ঠানিকভাৱে কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা, তেওঁ কংগ্ৰেছত থাকিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, তেওঁ দুটা দিন অলপ ৰেষ্ট পাইছে, তেওঁৰ বিৰুদ্ধে যে স্পেচিফিকেলি আমি কিছুমান অভিযোগ আনিছোঁ, সেই অভিযোগবিলাক উত্তৰ নিদিয়াকৈ দুদিনমান তেওঁ ৰেষ্ট পাইছে, এইবিলাক কথা খুচুৰা কথা কৈ স্পেচিফিকেলি আমি স্পষ্ট কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আলফা আছিল নে নাই কৈ দিলে হ'ল। নাই আমাৰ তাত কি আছে আমি তেতিয়া দেখুৱাম। স্পেচিফিকলি কৈ আছোঁ যে মানুহে কৈ থাকে মানৱেন্দ্ৰ শৰ্মা হত্যাৰ লগত ক'ৰবাত কিবা কৰি জড়িত, কৈ দিলে হ'ল নাই বুলি। আমি কি আছে কি নাই ক'ম। আলফাৰ নামত পইচা তুলিব গৈ হাতেলোতে ধৰা পৰা বুলি আমি আপোনাক কাগজ পত্ৰ আমাৰ হাতত আছে, আপুনি কৈ দিলে হ'ল যে এইবিলাক মিছা কথা। সেই কথাবিলাকৰ উত্তৰ নিদি এইকেইটা দিন অলপ এই তৰল কথা বতৰাবিলাক কৈ তেওঁ এটা খুকুজা লগাব বিচাৰিছে। আপুনিও সেই জালতে পৰিছে, আমি সেই জালত এতিয়াও পৰা নাই। দুটা দিন যাওক, তাৰপিছত আমি আপোনালোকে সোধা প্ৰতিটো কথাৰ আমি তথ্য সহকাৰে ৰিপ্লাই দিম। সেই কথাটোকে কৈছোঁ, দুটা দিন ৰখক না, আপুনিও আছে ময়ো আছোঁ, দুটা দিনৰ পিছত সম্পূৰ্ণকৈ আপোনাক উত্তৰ দিম। হ'ব, থেংক ইউ। নাই নাই ক'ব, আপোনাক কৈ আছোঁ যে ভূপেন বৰা ডাঙৰীয়া এজন আমাৰ জ্যেষ্ঠ নেতা, কিবা যদি ক'ৰবাত মন বেয়া পাইছে আমি বহি পেলাই ঠিক কৰি ল'ম আৰু আমি দুদিনৰ পিছত এই কথাখিনি আপোনালোকৰ ওচৰত খোলসা কৰিম। এই কথাখিনি গোটেইখিনি আপোনাক একেলগে বহাই দুদিনৰ পিছত আমি দাঢ়ি কলম চেমি কলমৰ সৈতে সকলো কথা ক'ম।